স্থানীয় জনপ্ৰতিনিধি কিংবা চৰকাৰ প্ৰশাসনৰ কৃপাদৃষ্টি নপৰা জোনৰ এখন গড় কাপ্তানি বিভাগৰ বিধ্বস্ত পথ। মেৰামতিৰ অভাৱত জহি খহি যোৱা সদাব্যস্ত পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত দুৰ্ভিক্ষৰ জীৱনলৈ যোগাযোগ অব্যাহত বহিজগতৰ সৈতে। উন্নয়নৰ দেওনালৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰা বিজেপি চৰকাৰৰ আমোলাত এয়া জোনাৰ এখন সদাব্যস্ত গড় কাপ্তানি বিভাগৰ এখন বিধ্বস্ত পথৰ দৃশ্য। জোনাই সদৰৰ পৰা মাত্ৰ 2.5 কিলোমিটাৰ নিলগৰ কুলি তিনিআলিস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী প্ৰায় 20খনতকৈ অধিক গাঁৱৰ ৰাইজে যাতায়াত কৰা একমাত্ৰ গড় কাপ্তানি পথৰ জৰাজীৰ্ণ দুৰৱস্থাই জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। বহু বছৰ আগতে গড় কাপ্তানি বিভাগে নিৰ্মাণ কৰা পথছোৱা মেৰামতিৰ অভাৱত জহি খহি যোৱাত এতিয়া পথৰ মাজভাগত সৃষ্টি হৈছে বিশাল পুখুৰী সদৃশ পৰিৱেশ। ফলত ভিতৰুৱা অঞ্চলত থকা আৰিমৰা চেকা উত্তৰ কাদংচুক 2 নং শ্ৰীৰামপুৰীয়া 1 নং ৰাংকপ দেউৰী বিচয়পুৰ দেউৰী কাদংচুক ভেকেলি মধ্য লখিমপুৰ মেম্বাৰচুক 1 নং শ্ৰীৰামপুৰী আদি গাঁৱকে ধৰি প্ৰায় 20খনতকৈ অধিক গাঁৱৰ ৰাইজে যোগাযোগৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে দুৰ্ভিক্ষৰ। উল্লেখযোগ্য যে উক্ত পথছোৱাত অঞ্চলটোৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগী বেপাৰ বাণিজ্য আদি দৈনিক সহস্ৰাধিক লোকে অহা যোৱা কৰে যদিও পথৰ দুৰৱস্থাৰ বাবে বিভিন্ন সময়ত সাধাৰণ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে অঞ্চলটোৰ একাংশ পথচাৰীয়ে। গতিকে অতি শীঘ্ৰেই জৰাজীৰ্ণ পথছোৱা যাতায়াতৰ সুচলৰ বাবে পুনৰ মেৰামতিৰ বাবে স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰ প্ৰশাসনক দাবী তুলিছে অঞ্চলটোৰ একাংশ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীয়ে। আমি ৰাতিপুৱাৰ পৰা কলেজত গৈছিলো, তাৰপিছত বৰষুণ দিলে মানে বহুত ৰাস্তাটো অসুবিধা হয়, প্ৰব্লেম হয় আমি আৰু এনেকুৱা আৰু ছোৱালী মানেও হয়। কেতিয়াৰ পৰা এনেকুৱা হৈছে? হৈছে বহুত বছৰ হ'ল আৰু এনেকুৱা আছে। এনেকুৱাই আছে। সদায় অহা যোৱা কৰো, কলেজটো সদায় যাব লাগে ন, এনেকুৱা আৰু ইয়াৰ পৰা অহা যোৱা কৰো, বহুত কষ্ট পাওঁ আৰু আমি কুলি তিনিআলিৰ পৰা এনেকুৱা আৰু বাউণ্ডাৰী আপাক চমিল এনেকুৱা। চৰকাৰক কি কম, ৰাস্তাটো বনাই দিয়ক ভালকে। যোনটো ৰাস্তাটো ভাল হয় এই ৰাস্তাবিলাকে বনাই দিয়ে, আমাৰ যোনটো ৰাস্তাটো বেয়া হয় এইবিলাক বনাই নিদিয়ে, এনেকুৱা আৰু মই পঢ়ি পাইছো এই তাত মানে অক্সিজেনৰ বাবে মানে চিলিপ এনেকুৱা মাৰে, লেতেৰা হৈ যায়। ৰায়ংকুলি তিনিআলিৰ পৰা বান্দিনা হয় যিটো যোৱা ৰাস্তা আগতে যিটো বনাইছিলে এতিয়া কিন্তু একেবাৰে অৱস্থা বেয়া। ইয়াত যিহেতুকে ইয়াত 15-20খন গাঁৱে ইয়াত অহা যোৱা কৰি থাকে, বিশেষকৈ নেশ্যনেল হাইৱে বুলি ক'লেও এইটো বেয়া নহ'ব। এয়ে আমি অনুৰোধ জনাইছোঁ, এই ৰাস্তাটো আপোনালোকে পিছফালে দেখিছে, এই খালবাম, ইয়াত এই খালবাম, ইয়াত গাড়ী ঘোঁৰা যাব নোৱাৰে। আৰু আমাৰ বিশেষকৈ আমাৰ এই স্কুলৰ ল'ৰা ছোৱালীবিলাকে স্কুলত যিটো যাবলগীয়া হ'লেও একেটবিলাকে বেটেৰী ৰিক্সা হওক বা যিকোনো গাড়ী হওক বা চাইকেলেৰে যাব পৰা অৱস্থাত নাই। আপোনালোকে দেখিছে পিছফালে যিটো খালবাম হৈ আছে। এয়ে আমি জোনাইৰ মাননীয় আমাৰ ভুৱন পেগু মহোদয়ক, MLA ভুৱন পেগু মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি যিমান ৰাস্তা বনাইছে আমি দেখিছোঁ, আপুনি বহুত জেগাত বহুত ৰাস্তা বনাইছে, কিন্তু আপুনি আগতেও থৈছে যে আপুনি দুটা মানে 2 লেনযুক্ত ৰাস্তা এটা বনাই দিম বুলি আপুনি কথা দিয়া আছিলে, কিন্তু এইটো আপোনাৰ কথা দিয়াটো বহুত দিন হৈ গ'ল, এতিয়ালৈকে আপুনি এইটো অলপ আমাক গুৰুত্ব দিয়া নাই। যিহেতু আমি কাটৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ জোনাই বিধায়ক ভুৱন পেগু মহোদয়ক, আপুনি এই ৰাস্তাখন অতি শীঘ্ৰে বনাই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আপুনি যিটো ধৰণে বেলেগ জেগাত কাম কৰিছে, কিন্তু আমাৰ এই এৰিয়াবিলাকত আপুনি কামটো কৰিবলৈ অলপ অপৰাগ যেন বা অৱহেলা যেন আমি অনুভৱ কৰিছোঁ। যিহেতুকে আপোনাৰ ইয়াত আপোনাৰ যিটো মানুহ ক'ব লাগিব, আপোনাৰ পাৰ্টিৰ মানুহ বা হওক বা গাঁৱৰ ৰাইজে আপোনাক বেছি ভাল পায়, তাৰ কাৰণে আপুনি এই ৰাস্তাটো সোনকালে বনাই দিয়ক। নহ'লে কিন্তু 26ৰ যিটো ইলেকশ্যন আহি আছে, নহ'লে ৰাইজে এইটো অলপ আপোনাক বেয়া পাব পাৰে। কিবা মেডিকেল যাব নোৱাৰে আৰু বৰষুণ দিলে বেছি কিবা হয়, বেছি পানী জমা হৈ যায়।
আৰু কিবা বজাৰ ক'তো যাব নোৱাৰে আৰু বৰষুণ দিলে প্ৰব্লেম হয় চৰকাৰক কি ক'ব বিচাৰিবা চৰকাৰক এইটো ক'ব বিচাৰো যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিয়ক কিমান বছৰৰ পৰা ৰাস্তাটো বেয়া হৈ আছে হ'ল আৰু বহুত বছৰ 2-3 বছৰমান হ'ল নেকি হ'ল আৰু বৰষুণতো বহুতেই অসুবিধা হয় বাৰু পানী জমা হৈ যায় হয় কেতিয়াবা হয় এনেকে গাড়ী চাৰি ৰিৰি যায়